হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালেই। এইফালে এতিয়া এইটো হৈছে ২৬ জানুৱাৰী ভিডিঅ' আৰু আমি গোটেইকেইটা ওলাই গৈছোঁ মামাহঁতৰ ঘৰলৈ বুলি। আৰু বেটা জন্ম হোৱাৰ পৰা এয়া প্ৰথম বেটাক লৈ মামাহঁতৰ ঘৰলৈ গৈছোঁ। আৰু এইফালে মামীহঁতৰ ঘৰ আহি পাই গ'লোঁ। মামীয়ে এইফালে গাহৰি মাংস বনাই আছে আৰু মামীয়ে ইমান ধুনীয়াকৈ গাহৰি মাংস বনাই, খাবলৈ বৰ ভাল লাগে। ইয়াত দেখিছে মছলা পাতি একো নিদিয়ে, কিন্তু খাবলৈ বহুত ভাল লাগে। আৰু এইফালে এতিয়া আমাক টেষ্ট কৰি চাবলৈ দিছে, আমি সেইকাৰণে ধুনীয়াকৈ টেষ্ট কৰি ল'লোঁ নিমখ হৈছেনে নাই হোৱা। আৰু ভাত পানী খোৱাটো আপোনালোকক দেখুওৱা নহ'ল। আৰু এয়া ভাত পানী খাই মেলি এতিয়া আড্ডা মৰাত ব্যস্ত হৈ আছোঁ। চবেই নিজৰ নিজৰ ভাগে গৈ আছোঁ। আৰু এয়া আড্ডা মাৰি থাকিলে বহুত ৰাতিও হৈ যাব, কথা পাতি ভাল লাগে বহুত দিনৰ পাছত লগ লাগিলে। আৰু আজিলৈ এইটো নেক্সট দিনা ভিডিঅ' হৈছে, এইটো ২৭ জানুৱাৰী ভিডিঅ'। যিহেতু বিয়াৰ পাছত কিছুমান নিয়ম কৰিবলগীয়া থাকে, আমাৰ থাকি গৈছিলে। আৰু এইফালে মাহঁত আহি চাপোৱাটো আছিলে, আমি এইফালে মাহঁতকো লৈ ল'লোঁ। যিহেতু নিচাদহঁতৰ ঘৰলৈ গৈছোঁ, সেয়েহে মাক লৈ ল'লে ভাল হয়, সেয়ে মাকে লাহেকৈও লৈ ল'লোঁ। আৰু এইফালে আহি আপাহঁতৰ ঘৰ পাই গ'লোঁগৈ, পাপা বায়েক। আমি আপা নিচা কওঁ, আপোনালোকে কি কয় জনাব। আৰু এয়া দেখিছে গাঁৱৰ পৰিৱেশ ইমান ধুনীয়া। এয়া নিচাদৌ, যিহেতু গা ভালো নাই। আৰু এই নিচাদৌ এইফালে ভিনদেউ বহি আছে। আৰু এইফালে বৌৱে চাহ বনাই আছে। আৰু এয়া চাহ বাকি দিছে খাবলৈ ধুনীয়াকৈ। চাহ খাই মেলি এয়া নিচাদৌৰ ৰঙালাও চব খেতি কৰিছে। এইফালে দেখিছে ছাগলী আকৌ খাই দিছেগৈ, ছাগলী সোমাইছে বাৰীত, এইফালে খেদিবলৈ গৈছে। আৰু আমাৰ বেটীয়ে আকৌ মৰমক ল'বৰ কাৰণে, বেটাক ল'বৰ কাৰণেই আহিছে। আৰু বেটাক ফুচুলাইছে, দেখিছেনে? একদম সি ফুচলাব নোৱাৰিছে, মাজে মাজে ভৰি চৰি উলিয়াই লৈছে। আৰু এইফালে বনাই আছে দালি জুইত, আৰু জুইত বনালে খাই ভালো লাগে। আৰু বৌৱে এইফালে বনাই আছে মাংস। আৰু এইফালে যিহেতু আমি সেৱা কৰিবলৈ আহিছোঁ আৰু সেৱা কৰি লৈছোঁ। আৰু নিচাদৌ ইমান সুন্দৰকৈ বাইক বাচন বুলিছে, শুনকচোন। আপোনাৰ ঘৰখনত যি আছে ল'ৰা ছোৱালী পহু বোৱাৰী নাতি নাতিনা সকলোকে বছৰ দিনৰ কাৰণে সুখময় পাৰি পাতি থৈ যাব লৈ মাত বোল কৰা হৈছে। খেতিয়ে পথাৰে বেপাৰে বাণিজ্যই চাকৰিয়ে বাকৰিয়ে যোন যি ক্ষেত্ৰত আছে সেই কথাত উন্নতি বছৰলৈ আগবঢ়াই নিব। আপোনালোকৰ ধৰ্মৰ দখলতা থাকিব, দিন যাব লাগিব, পাণ তামোল দিন যাব লাগিব, গৰু বাৰী অথলে যাব নালাগিব। সেইটো লৈ মাত বোল কৰা হৈছে। আপোনালোকে নিজৰ পেটৰ ঘাঁহ মাটিকে হাঁহ দালি ওলাই খোৱা হয়। বিশ্বকৰ্মা আগতে থাকি তোমালোকক ৰক্ষা কৰি এতিয়া সেৱা কৰা হৈ গ'ল। আৰু সেইদৰে সেৱা কৰাৰ পাছত আমাৰ এনেদৰে শৰাইখনৰ তামোল পাণখিনি কাটি সকলোকে এখন এখনকৈ খাবলৈ দিয়া হয়। আৰু এয়া এতিয়া ধুনীয়াকৈ কাটি মেলি দিছে। আৰু এয়া দেখিছে লাহীয়ে ক'তনো বল এটা পালে, বলটো বোলে তাক খেদিবলৈ লাগে। আৰু এইফালে পেহাকৰ লগত এতিয়া সি বল খেলিছে, মোক কৈছে ভিডিঅ' কৰি দিয়া বুলি। আৰু এয়া দেখিছে এতিয়া তাহাঁতি বলটো খেলি আছে। আৰু ইফালে ভাতো হ'ল, ভাত বাঢ়ি থৈছে, মাতি আছে। আৰু এইফালে নিচাই খালেই, এইফালে ধুনীয়াকৈ ভাত বাঢ়ি দিছে, আমিও খাই লৈছোঁ। আৰু খাবলৈ ভাল হৈছিলে। এনেদৰে মই এইফালে মাটিতে বহি লৈছোঁ, মাটিত মানে তলতে বহি খাইছোঁ। আৰু এইদৰে বহুত দিনৰ পাছত খালোঁ, ভাল লাগিলে। আৰু এইফালে সোমালোঁ ডাঙৰ আপাৰ ঘৰত, যিহেতু বেটাক জন্ম হোৱাৰ পৰা ডাঙৰ আপাই দেখা নাছিলে, সেয়ে আহিবও নোৱাৰে, সেয়েহে ভাবিলোঁ সোমাই আপাক এবাৰ দেখাই যাওঁ বুলি। আৰু এইফালে দাদা ল'ৰাটোৱে যিহেতু মেট্ৰিক দিব, আৰু তাকো এটা কলম দি থৈ আহোঁ বুলি। আৰু এই সৰু ল'ৰা ল'ব নাজানে, বৌৱে মানে শিকাই আছে। আৰু এনেকৈ লয় সি ভয়তে নলয়, আৰু অকণমান লৈ পেলাই দি দিলে। আৰু এইফালে এতিয়া বৌৱে চাহ খাবলৈ দিলে, চাহ খাই মেলি আকৌ মাহঁতকো থৈ আহিব লাগিব, সেয়েহে মাহঁতকো থৈ আহোঁগৈ। আৰু ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ, শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব। আৰু আজিলৈ ইমানেই, বাই বাই।